2025ত এই তিনি ৰাশি হ'ব কোটিপতি। ৰাহুৰ বিশেষ কৃপা লাভ কৰিবলৈ গৈ আছে এই তিনি ৰাশিৰ ব্যক্তিয়ে। আপোনাৰ জানিবলৈ মন যোৱা নাইনে 2025তনো কোন বিশেষ ৰাশি কোটিপতি হ'ব, কোনেনো ৰাহুৰ বিশেষ কৃপা লাভ কৰিব? যদি জানিব মন গৈছে ভিডিঅ'টো আপোনাৰ বাবে। বিভিন্ন ধৰণৰ পৰিৱৰ্তন হ'বলৈ গৈ আছে। কাৰোবাৰ যদি বহুত বেছি ভাল হ'ব গৈ আছে, কাৰোবাৰ আকৌ বহুত বেছি বেয়া হ'বলৈ গৈ আছে। এতিয়া মই আজি আপোনালোকক ক'ম যে 2025 বৰ্ষত কাৰ খুব বেছি ভাল হ'বলৈ গৈ আছে, কোনে ৰাহুৰ বিশেষ কৃপা লাভ কৰিবলৈ গৈ আছে। ৰাহু বুলি ক'লে আপোনালোকৰ মনত হয়তো এটা বেয়া ভাৱ আহে, ৰাহুৱে জানো ভাল দিব পাৰে, তেনেকৈ হয়তো আপোনালোকৰ ভাৱ আহে। কিন্তু ৰাহুৱে এবাৰ ভাল দিব বিশেষ তিনি ৰাশিৰ ব্যক্তিক। আপোনাৰ ৰাশিটো তাত আছেনে নাই আপুনি চাওক আৰু কমেণ্ট কৰি অৱশ্যে জনাব। আৰু যদি আছে আপোনাৰ কাৰণে খুব ভাল খবৰ। আপোনাৰ যদি ইউটিউব, ফেচবুক অথবা ইনষ্টা লিগেল আৰু অৰ্গেনিকভাৱে মনিটাইজ কৰিব বিচাৰে, গ্ৰ'থ কৰিব বিচাৰে, আমাৰ লগত যোগাযোগ কৰিব। আপুনি আমাৰ পৰা লিগেল ভিউজ, লিগেল ছাবস্ক্ৰাইবাৰ, লিগেল ফলোৱাৰ্ছ এই সকলোবোৰ আপুনি লিগেল আৰু অৰ্গেনিকভাৱে ল'ব পাৰিব। আমাৰ হোৱাটছএপ নাম্বাৰ 9864808721। আপুনি আমাৰ হোৱাটছএপত মেছেজ কৰিব, আপোনাৰ ক্ৰাইটেৰিয়াখিনি জনাই দিব আৰু আপোনাক আমাৰ তৰফৰ পৰা ফোন কৰা হ'ব। এতিয়া আমি জানিম 2025ত ৰাহুৱে কাক বিশেষভাৱে কৃপা কৰিব, ৰাহুৰ বিশেষ কৃপা কোনকেইটা ৰাশিয়ে লাভ কৰিব, কোনকেইটা ৰাশিৰ কপাল ফুলিব। তাৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। 2025ত মেষ ৰাশিয়ে ৰাহুৰ বিশেষ কৃপা লাভ কৰিব। মেষ ৰাশিৰ ব্যক্তিসকলৰ বাবে খুব এটা ভাল খবৰ যে 2025ত ৰাহুৱে তেওঁলোকক আশীৰ্বাদ প্ৰদান কৰিব আৰু তেওঁলোকে খুব বেছি ধনী হ'ব পাৰিব, যি বিচাৰে সকলোবোৰ পাব। দ্বিতীয়টো হৈছে মিথুন ৰাশি, কাৰণ এই বছৰটো তেওঁলোকে ৰাহুৰ বিশেষ কৃপা লাভ কৰিব আৰু ৰাহুৰ কৃপা লাভ কৰি তেওঁলোকে খুব বেছি ধনৱন্ত হ'ব পাৰিব। তেওঁলোকৰ যিমান অভাৱ আছে, অনাটন আছে, সেইবোৰৰ পৰা মুক্ত হ'ব। আৰু তৃতীয় ৰাশিটো হৈছে কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলেও কি হ'ব, 2025 বৰ্ষত ৰাহুৰ বিশেষ কৃপা লাভ কৰিব আৰু ৰাহুৱে ইমানেই বেছি ধন টকা পইচা সম্পত্তি দিব যে আপোনালোকে নিজেই আচৰিত হ'ব। এই বছৰটোত 2024ত যদি আপুনি বেয়া দিন দেখিছিল, তেন্তে আপোনাৰ চিন্তাৰ আৰু কোনো প্ৰয়োজন নাই। 2025ত আপুনি ভাল দিন দেখিবলৈ গৈ আছে। আপোনাৰ ৰাশিটো ইয়াত আছেনে নাই কমেণ্ট কৰি পিছে জনাব।